15 দিন ধৰি আব্দুল মান্নাফৰ বাহনত ঘূৰি আছিল এজন CBI অফিচাৰ। CBI অফিচাৰ সৈতে চালক আব্দুল মান্নাফৰ গঢ়ি উঠিছিল বন্ধুত্ব। শেহতীয়াকৈ মান্নাফৰ বাহন লৈ গুৱাহাটীৰ পৰা বিলাসীপাৰালৈ গৈছিল CBI অফিচাৰজন আৰু বিলাসীপাৰাতেই সংঘটিত হ'ল ভয়ংকৰ ঘটনা। এইজন আব্দুল মান্নাফ গুৱাহাটীত ওলা উবেৰ চলাই জীৱন নিৰ্বাহ কৰি আছে। ইফালে এইজন নিজকে CBI অফিচাৰ বুলি চিনাকি দিয়া শুভম সাহা। শুভমে আব্দুল মান্নাফৰ বাহনখন ৰিজাৰ্ভ কৰি ঘূৰি ফুৰে। বিগত প্ৰায় 15 দিনে ঘূৰাৰ পিছত বন্ধুত্ব গঢ়ি উঠিছিল শুভমৰ সৈতে আৰু শেহতীয়াকৈ মান্নাফৰ চাৰিচকীয়া বাহনখন ৰিজাৰ্ভ কৰি বিলাসীপাৰালৈ গৈছিল CBI অফিচাৰ শুভম আৰু বিলাসীপাৰাতেই ঘৰ আব্দুল মান্নাফৰ। সেয়েহে তাৰ পৰাই চালক বন্ধু মান্নাফে নিজৰ ঘৰলৈ লৈ গৈছিল। মান্নাফৰ ঘৰত থকা লোৱা কৰি CBI বিষয়া শুভমে বন্ধু মান্নাফৰ TVS RTR 310 বাইকখন লৈ ওচৰৰ দোকানলৈ যাওঁ বুলি ওলাই গৈছিল। প্ৰায় 3 লাখ টকীয়া বাইকখন লোৱাৰ 3 মাহেই হোৱা নাই আৰু CBI অফিচাৰ বুলি চিনাকি দিয়া শুভমে বাইকখন লৈ যি গ'লে আৰু ঘূৰি নাহিল। মান্নাফৰ 3 লাখ টকীয়া বাইক লৈ উঠাও হ'ল CBI অফিচাৰ শুভম সাহা। CBI অফিচাৰ শুভমৰ কাণ্ডত হতভম্ব বন্ধু আব্দুল মান্নাফ। মান্নাফ নিশ্চিত হ'ল যে আচলতে শুভম সাহা CBI অফিচাৰ নহয়, বাইক চোৰহে। অচিন গাঁথৰ থোৰা লগোৱাৰ ফল মান্নাফে হাতে হাতে পালে। অলা উবেৰত ভাড়া মাৰো, তাই মোক ৰিজাৰ্ভ কৰিছিলে। ৰিজাৰ্ভ কৰি বিলাসীপাৰাত কিবা এটা কামত আহিছিলে। মই তাৰ 15 দিনৰ আগৰ পৰা মানে তাৰ ৰিজাৰ্ভ মাৰি আছো একেৰাহে। তো বিলাসীপাৰা অহাৰ পিছত সি শিৱা লছত 4 দিন মান আছিল। থকাৰ পিছত যিদিনা মানে গুৱাহাটীলৈ উভতি যাব সেইদিনা মোৰ ঘৰলৈ গৈছিল। তাত গৈ খোৱা লোৱা কৰিছিলে। খোৱা লোৱাৰ পিছত মোৰ আপাচি 310 এটা মটৰ চাইকেল আছিল। মটৰ চাইকেল লৈ মোক ক'লে মই দোকানত যাম, ইয়াৰ ওচৰে পাছৰে দোকান আছে নেকি? মই ক'লো আছো, ওচৰতে দোকান আছে। বাইকখন লৈ দোকানৰ কথা কৈ বাইকখন লৈ মানে গুচি গ'ল মানুহজন। মানুহজন মই গুৱাহাটী 4th বেটেলিয়ন কাহিলীপাৰা, তাৰ পৰা মই ৰিচিভ কৰিছিলো। মই তাতে থকা বুলি জানো, কাৰণ মানুহজনৰ নাম শুভম সাহা। তেওঁ CBI অফিচাৰ বুলি মানে পৰিচয় দিছিল মোক। গতিকে আপুনিও সাৱধান হওক। কাৰোবাৰ সৈতে বন্ধুত্ব গঢ়াৰ পূৰ্বেই 100 বাৰ ভাবিব, অন্যথা বিপদত পৰিব পাৰে আপুনিও। বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ ৰিপৰ্ট, অসম লাইভ 24। অলা উবেৰত ভাড়া মাৰো, তাই মোক ৰিজাৰ্ভ কৰিছিলে। ৰিজাৰ্ভ কৰি বিলাসীপাৰাত কিবা এটা কামত আহিছিলে। মই তাৰ 15 দিনৰ আগৰ পৰা মানে তাৰ ৰিজাৰ্ভ মাৰি আছো একেৰাহে। তো বিলাসীপাৰা অহাৰ পিছত সি শিৱা লছত 4 দিন মান আছিল। থকাৰ পিছত যিদিনা মানে গুৱাহাটীলৈ উভতি যাব সেইদিনা মোৰ ঘৰলৈ গৈছিল। তাত গৈ খোৱা লোৱা কৰিছিলে। খোৱা লোৱাৰ পিছত মোৰ আপাচি 310 এটা মটৰ চাইকেল আছিল। মটৰ চাইকেল লৈ মোক ক'লে মই দোকানত যাম, ইয়াৰ ওচৰে পাছৰে দোকান আছে নেকি? মই ক'লো আছো, ওচৰতে দোকান আছে। বাইকখন লৈ দোকানৰ কথা কৈ বাইকখন লৈ মানে গুচি গ'ল মানুহজন। মানুহজন মই গুৱাহাটী 4th বেটেলিয়ন কাহিলীপাৰা, তাৰ পৰা মই ৰিচিভ কৰিছিলো। মই তাতে থকা বুলি জানো, কাৰণ মানুহজনৰ নাম শুভম সাহা। তেওঁ CBI অফিচাৰ বুলি মানে পৰিচয় দিছিল মোক। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।